সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু লগতে কালি যিসকল ল'ৰা ছোৱালী হাই ছেকেণ্ডেৰীত উত্তীৰ্ণ হৈছে তেওঁলোকলৈ মোৰ ফালৰ পৰা বহুত অভিনন্দন জ্ঞাপন কৰি মোৰ নতুন এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। আৰু ল'ৰা ছোৱালীসকল সঁচাকৈ সুন্দৰ হৈছে, ৰিজাল্ট ভাল লাগিছে। কিন্তু এইখিনিতে আজি ৰিজাল্টৰ ওপৰতে বা ল'ৰা ছোৱালীৰ ওপৰতেই কিছুমান কথা মানে ভিডিঅ'টো আপোনালোকে ভুল নুবুজিব। যিসকল ল'ৰা ছোৱালী উত্তীৰ্ণ হৈছে তেওঁলোক আমাৰ হ'ল কি দেশৰ ভৱিষ্যত। মুঠতে উঠি অহা যিসকল ল'ৰা ছোৱালী তেওঁলোক আমাৰ দেশৰ ভৱিষ্যত, নহয় জানো? তেওঁলোকক লৈ পেলাই আমি এখন সুন্দৰ সপোন দেখোঁ আৰু সেই সপোন বাস্তৱত পৰিণত হ'লে কি হয়, আমাৰ দেশখন উন্নতি হ'ব, হয়নে নহয়? তেওঁলোকেই আমাৰ দেশৰ সুনাগৰিক। গতিকে উঠি অহা যুৱচাম বৰ্তমান অৱস্থাত এনেকুৱাকৈ বেয়া বস্তুৰ প্ৰতি আসক্ত হৈছে। মই তেওঁলোকক অনুৰোধ জনাওঁ এইবিলাকৰ প্ৰতি যাতে তেওঁলোকৰ অভিভাৱকসকলে চকু কাণ দিয়ে। এতিয়া আপোনালোকক কওঁ শুনক, সিদিনাখন যি নেকি গুৱাহাটীত আপোনালোকে দেখিছে মৃত্যুৰ কিৰিলি, মুঠতে এক্সিডেণ্ট, আৰু কালিও এটা এক্সিডেণ্ট হৈছে, সেইটো হ'ল জু ৰোডত দেই, বাইকৰ লগত হৈছে। আৰু সেইখন কি হৈছে নহৈছে নাজানো, বহুত ওপৰলৈ উঠি থকা দেখিছোঁহে নিউজত। গতিকে আপোনালোকক কওঁ, যিকেইগৰাকী সেইদিনাখন ছোৱালী তিনিগৰাকী, যুৱতী তিনিগৰাকী আৰু এজন যুৱক, আৰু তেওঁলোকে কি কৈছিলে, কমেডি শ্ব' চাবলৈ গৈছোঁ বুলি কৈছিলে, হয়নে নহয়? তেওঁলোকৰ অভিভাৱকসকলক কৈছিলে কি যে আমি কমেডি শ্ব' চাবলৈ গৈছোঁ বুলি কোৱা নাই, মোৰ মোবাইলত কোনোবা এগৰাকীয়ে কৈছিলে নহয় জানো, মোৰ মোবাইলত চাৰ্জ নাই, গুড নাইট বুলি কৈ মাক বাপেকক শুবলৈ দি তেওঁলোক কি কৰিছে, সেই ফাঁকি দিলে। মোবাইল চাৰ্জ নাই বুলি ক'লেহে হেৰি হ'ব। আজিকালি কাৰো মোবাইল চাৰ্জ শেষ নহয়, আৰু বিশেষতে গুৱাহাটী মহানগৰীত কাৰেণ্ট গ'লেও আকৌ কাৰেণ্টটো আহে, ইমানো একেবাৰে কাৰেণ্ট নোহোৱাকৈ নাথাকে। গতিকে সেইটো এটা অভিভাৱকসকলক ফাঁকি দিলে, আৰু সেই অভিভাৱকসকলে ভাবিলে কি যে সঁচাকৈ এগৰাকী শিৱসাগৰৰ আছিলে, হয়তো তেওঁৱেই চাগে, কি ভাবিলে, হয় কাৰেণ্ট নাই, কিন্তু চকু মুদি কেতিয়াও ল'ৰা ছোৱালীক আপোনালোকে বিশ্বাস নকৰিব, লাগে মোৰেই হওক দেই। গতিকে বন্ধু বান্ধৱীসকল, কালি যিকেইগৰাকী যুৱতী তাত মৃত্যুবৰণ কৰিছে, প্ৰথম অৱস্থাত বহুত দুখ লাগিছে। এইটো কাৰণে, ইছৰাম, ভালকৈ পঢ়া শুনা কৰা ল'ৰা ছোৱালী, চাকৰিও কৰি আছে কোনোবা এগৰাকীয়ে, তাৰ পিছতো তেওঁলোক মৰিলে, এক্সিডেণ্ট হৈ মৰিলে। আৰু মৰিছে কেতিয়া? 3টা বজাত, পুৱতি নিশা 3টা বজাত। তেতিয়া কিন্তু আমাৰ দুখ লাগিছে। আৰু মোৰ কিন্তু এটা ছাইডৰ পৰা তেতিয়া কি হৈছে জানেনে, মই সেইকাৰণে ইমান বেছিকৈ কোৱা নাছিলোঁ। 3টা বজাত যেতিয়া মৰিছে, তেতিয়া সেইকেইজনী ছোৱালী কোনো কাৰণতে ভাল হ'ব নোৱাৰে। যদি বোলে নাইট ডিউটি কৰি আছে, এইবিলাক মেডিকেলবিলাক নাইট ডিউটি থাকে ন, তেওঁলোক তেনেকেই কৰি আছে, সেইটো বেলেগ কথা। আৰু নাইট ডিউটি হ'লেও 3টা বজাত কেতিয়াও মহিলা কৰ্মচাৰীক তেনেকৈ হেৰি নকৰে, ৰাতিপুৱা 7টা 8টালৈকে ডিউটি থাকে, আমি দেখিছোঁ। গতিকে সেই ছোৱালীকেইজনী যেতিয়া মৰিছে, তেতিয়া 3টা বজাত যেতিয়া মৰিছে, আৰু মই ভাবিছোঁ হয়ে মদ খোৱা। গতিকে কি হয় জানে নাই, বাহিৰৰ পৰা যেতিয়া ল'ৰা ছোৱালীসকল আমাৰ ইয়াত এতিয়া চাওকচোন, ইমান সুন্দৰ ৰিজাল্ট কৰিছে, আৰু মাক দেউতাকে বহুত সপোন দেখি তেওঁলোকক কষ্ট কৰি হ'লেও পঢ়া শুনা কৰায়, আৰু কৰাৰ পিছত তেওঁলোকৰ লাগি যায়, কিছুমান লিংক পাই যায়, পোৱাৰ পিছত লাগি যায়, আমি গুৱাহাটীতহে পঢ়িম, আমি তাতহে পঢ়িম। তাৰপিছত গুৱাহাটীত অহাৰ পিছতে এটা ৰুম লাগিলে, এটা ফোন লাগিলে, ফোনটোতো জানেই, আৰু তাৰপিছত আহি গ'ল, পাখি মেলি দিয়ে গুৱাহাটীত আহি। তাৰ পৰা কি হয়, বাৰত যাবলৈ লয়, আৰু সেই বাৰত যাবলৈ পইচা পাতি ক'ত পায়, সেইটো অভিভাৱকসকলে চকু দিব লাগিব। এই পাৰ্ট টাইম জব, বহুত অভিভাৱকে কয় মোৰ ল'ৰা ছোৱালী এনেকৈ কৰিছে, তেনেকৈ কৰিছে, একো নাই। আৰু বহুত দুখেৰে কথা কওঁ, কিছুমান কথা অভিভাৱকসকলক ক'লেও অভিভাৱকসকলে বেলেগৰ কথা হ'লেও অকণমান শুনিব লাগিব। শুনি পেলাই মাৰপিট কৰিব নালাগে, শুনি পেলাই চাব লাগিব, নজৰত আনিব লাগিব যে কথাটো মিছাকেই ক'লে নেকি, বা মোৰ ছোৱালীজনীৰ ওপৰত হিংসা কৰি কথাটো কৈছে নেকি, সেইটো চাব লাগিব। কিন্তু আজিকালি অভিভাৱকসকলে চিধাই কয়, মোৰ ছোৱালীজনী গুৱাহাটীত পঢ়ি আছে যে হিংসাতে এখন কৈছে, কিন্তু সেইটো কেতিয়াও নহয়। সকলোৱে সেইটো চেঞ্চত কথা নকয়, বেয়াটো দেখিলে আপোনালোকক কয়, সেইটো আপোনালোকে সতৰ্ক কৰিব। আৰু সেই যোনজনে কৈছে সেইজন মানুহৰ নামো ক'ব নালাগে। আপোনালোকৰ ল'ৰা ছোৱালীক ইমান চকু মুদি কেতিয়াও বিশ্বাস নকৰিব। আৰু বিশ্বাস কৰাৰ কাৰণেই উঠি অহা 3জনীকে ছোৱালী দেখিছেনে, চকুৰ আগত কেনেকৈ মৰি গ'ল। আৰু শেষত গৈ কি হ'ল, ড্ৰাইভাৰজনৰ গাত দুখ হ'ল। হয়, ড্ৰাইভাৰজনো একদম ধোৱা তুলসী পাত নহয়, আৰু সেইজন কিবা কিবি এইবিলাক কিন্তু
তেনেকুৱা যেতিয়া আৰু সেই ৰাতি ঘূৰি ফুৰা নিশাচৰ যেতিয়া কেতিয়াও ভাল হ'ব নোৱাৰে। আৰু বাৰবিলাকৰ কথা কওঁ এইখিনিতে, কেইবাটাও বিষয় আহিছে। বাৰবিলাকত আগতে মোৰ ল'ৰাটোৱেও বাৰত কৰে, বাউন্সাৰ কৰে, কিন্তু তেতিয়া আকৌ কি হৈছিলে জানেনে, 12টা বজাতে বাৰবিলাক বন্ধ। কিন্তু এতিয়া আমাৰ দেখোন হিমন্ত বিশ্ব শৰ্মাৰ দিনত সেইটো ক'ব লাগিব, এতিয়া দেখোন ৰাতিৰ দিন মানে 3টা বজালৈকে বাৰ থাকে নেকি। তেতিয়া কিন্তু 12টা বজাৰ হৈ থাকোঁতে কি হয়, মানে লকডাউনত লকডাউনত 12টা বজাত বা খুব বেছি 12:30 মুঠতে বাৰ বন্ধ। আৰু এতিয়া দেখিছে দেখোন বাৰ খোলা, খোলা হ'বই, কাৰণ উটনিওৱা ল'ৰা ছোৱালী আহিছে যেতিয়া, নহয় জানো, গতিকে যাবই লাগিব। আৰু সিহঁতৰ পৰাই মানেতো ইনকামটো হ'ব, নহয় জানো। অকল যে বাৰতে গৈ পেলাই সেইবিলাক নহয়তো, আপোনালোকেতো দেখেই নিউজবিলাকত, হয়নে। চব মুঠতে 2 নম্বৰী ধান্দা, আৰু 2 নম্বৰী ধান্দা কৰি কৰিয়ে হাতত একোটা ফোন ল'ব, আইফোন। মুঠতে আইফোন এটা লাগিবই, হয়নে। বোপাই ফোনটো বাদ দি দিয়ে, আইফোনটোৱে। কিন্তু গাঁৱত থাকোঁতে সেই কিপেড ফোন এটা বা এণ্ড্ৰইড ফোন এটা ল'লেই হৈ যায়। কিন্তু গুৱাহাটীত আহি পেলাই তেওঁলোকে আইফোন এটা ল'ব লাগিব, পাৰ্লাৰত যাব লাগিব। গতিকে এইবিলাকক কাৰোবাক বেলেগক দুখ দিয়াতকৈ নিজৰ ল'ৰা ছোৱালীৰ গাত দুখ দি চাব। আৰু এই যুৱতী কেইগৰাকী যে মৰিছে, প্ৰথম অৱস্থাত বেয়া লাগিছিলে, কিন্তু এতিয়া পুলিচৰ তদন্তৰ আওতালৈ অহাৰ পিছত পুলিচে যিসকল পাইছে, প্ৰমাণ পাইছে, তাত কিন্তু অকণমানো দুখ কৰিবলগীয়া নাই। তেওঁলোকৰ ঘৰৰ মানুহৰতো দুখ লাগিবই, নহয় জানো। আৰু উপায়টো নাই, আমি দুখ কৰি লাভ নাই, তেওঁলোকৰ কৰ্মফল তেওঁলোকে পাই আছে। গতিকে বন্ধু বান্ধৱীসকল, যিজন ড্ৰাইভাৰক ধৰি আনিলে, সেই ড্ৰাইভাৰজনৰ পৰা বহুখিনি তথ্য পোহৰলৈ আহিছে। আৰু সেই তথ্যখিনি পোহৰলৈ আহিছে মানে তেওঁক ধৰা মানে সেইটো, আৰু দাড়ি চুলি কাটি পেলাই তেওঁক ধৰিব নোৱাৰা কৰি লৈছিলে, মানে যাতে কোনোবাই দেখিলেও ধৰিব নোৱাৰে। কিন্তু এতিয়া কথাটো হ'ল কি, মঠঘৰীয়া দুৰ্ঘটনাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিলে দেই। 100ৰ পৰা 130 স্পীডত যোৱা গাড়ীখন দুৰ্ঘটনা সংঘটিত কৰাৰ সময়ত গতিবেগ আছিল 95 কিলোমিটাৰ। কমেডি শ্ব' চাই বাৰলৈ গৈছিল 3 যুৱতীসহ স্বামীন ৰুদ্ৰাক্ষ মলৰ বাৰত গৈছিলে। এই ৰুদ্ৰাক্ষ মলৰ বাৰৰ পৰা সিদিনাখন আৰু এজন সোণাপুৰৰ দেখিছিলে নেকি, যুৱক এজন ইঞ্জিনিয়াৰ, চিভিল ইঞ্জিনিয়াৰ এজনো কিন্তু পৰি মৰিছিলে। এই বাৰখনৰো কিবা এটা নিশ্চয় থাকিব লাগিব। সিদিনাখনো মৰিছিলে এজন যুৱক, 1 মাহে হোৱা নাই, ওপৰৰ পৰা পৰি মৰিছে বাৰত কৰোঁতে, পাৰ্টি আছিলে বুলি কৈছে। কিন্তু কি হ'ল, কমেডি আৰু এটা কথা ফাঁকি দিছে, কমেডি শ্ব' চাবলৈ গৈছিল। আপোনালোকে কওকচোন, আজিকালি কমেডি শ্ব'বিলাক য'তে নহওক, কমেডি শ্ব' চাই আহি তেওঁলোক 11টা বজাত বাৰত সোমাইছে। তেওঁলোকে মানে ইমান সোনকালে একদম চাই আহি বাৰত সোমাইছেনে, সেইটো যে একেবাৰে মিছা কথা। কমেডি শ্ব' চোৱা কথাটো সম্পূৰ্ণ মিছা। তাৰপিছত আছিলে 11ৰ পৰা 3 বজালৈকে স্বামীনৰ সহ 3 যুৱতীয়ে 112ত বিল হৈছিল 19,000 টকা। আপোনালোকে চাগে সেইটো পাইছে। বাৰৰ পৰা ওলাই আহি বিভিন্ন স্থানলৈ গৈছিল তেওঁলোক, য'ত গাড়ীখনৰ স্পীড আছিল ঘণ্টাত 135 কিলোমিটাৰ। দুৰ্ঘটনা সংঘটিত কৰি স্বামীমে শ্বিলং, ডিব্ৰুগড়, শিৱসাগৰত কৰিছিল পলায়ন। অৰুণাচললৈ যোৱা পৰিকল্পনা আছিল স্বামীমৰ। পলাতক সময়ত শ্বিলঙত দাড়ি আৰু চুলি কাটি নিজৰ বেশ সলনি কৰিছিল স্বামীমে। নুনমাটি আৰক্ষী থানাত DSP জয়ন্ত সাৰথী বৰাৰ সংবাদমেল পাতিছে, আৰু তেওঁ তাত সেইখিনি কথা মানে প্ৰকাশ কৰিছে। এতিয়া চাওকচোন, সেই তেওঁলোকৰ অভিভাৱকসকলক কৈছিলে কি, পুৱতি নিশা 3 বজাৰ বাৰত 19,000 টকা বিল দি পেলাই আহিছে। সেয়া আৰু পৰ পালে জৰগাৰেও খায়, নহয় জানো। গতিকে সি খুৱাইছে বাৰত মদ, 19,000 টকা হৈছে 4টাৰ ভিতৰত। গতিকে তেওঁলোক গৈছে আৰু খাইছে, আজাদি খাইছে আৰু ঘূৰিছে। কি ফকতীয়াকৈ পালে খাবই, হয়নে নহয়। তাতে বাহিৰৰ পৰা ইয়াত এতিয়া বাপেক মাকহঁতক কি ক'ব, আমি পঢ়ি আছোঁ, আমি শুই আছোঁ। বাপেক মাকহঁতো কি হোলা ভাই মোলা চকু মুদি বিশ্বাস কৰাৰ ফলত এয়া আজি তেওঁলোকে ফল পালে। আৰু কি হ'ল, গুৱাহাটীখনৰ বদনাম হ'ল। গুৱাহাটী তেনেকুৱা বুলি কয়, কিন্তু গুৱাহাটীৰ স্থানীয় মানুহৰ দ্বাৰা সেইবিলাক অপকৰ্ম নচলে। যিসকল বাহিৰৰ পৰা আহে তেওঁলোকৰ দ্বাৰাহে কিন্তু অপকৰ্মসোপা চলে। কাৰণ কি জানে, গুৱাহাটীৰ স্থানীয় যিসকল মানুহ, তেওঁলোকে এইবিলাক সদায় চকু মানে দেখি থাকে, নহয় জানো। দেখি দেখি অসহ্য হয়, সেইবিলাক কামত আগ নাবাঢ়ে। আৰু যিসকল বাহিৰৰ পৰা আহে তেওঁলোক এইবিলাক কামত আগবাঢ়ি যায়। ইয়াৰ আগতে যোৱা বছৰত ইটোৰ পিছত সিটো ছুইচাইড, সিটোৰ পিছত সিটো ছুইচাইড, মুঠতে ছুইচাইডে ছুইচাইড। আপোনালোকে দেখিছিলে ধেমাজি, লখিমপুৰ, গোলাঘাট, শিৱসাগৰ,
ডিব্ৰুগড় ইমানে মৰিছে আৰু মৰিছে আমাৰ এইখিনি এৰিয়াটোতে মৰিছে মানে ছুইচাইড কৰে হয়নে পিছত মাক বাপেকে বেলেগক ধৰে হয়নে নহয় এই মাজতে অৰ্মিত উদ্যানৰ ওচৰত মৰিছিলে যে সেইটো চাগে আপোনালোকে নিশ্চয় গম পায় গতিকে বন্ধু বান্ধৱীসকল নিজৰ ল'ৰা ছোৱালীক নিজৰ গাৰ্জেণ্টে চকু দিব লাগিব তাৰ বাদে বেলেগে আপোনালোকক ক'লেও আপোনালোকেতো নুশুনে কিছুমান ল'ৰা ছোৱালী গাৰ্জেণ্টৰ কাৰণেও কি হয় মানে বিপথে পৰিচালিত হয় আৰু মূৰৰ ওপৰত উঠি যায় ল'ৰা ছোৱালীক সকলোৰে মৰম কৰে মানে 10 মাহ যেতিয়া গৰ্ভত লৈ ল'ৰা ছোৱালী এটা জন্ম দিয়ে কাৰ ল'ৰা ছোৱালীলৈ মনত নাথাকে সকলোৰে ল'ৰা ছোৱালীলৈ মৰম থাকে হয়নে কিন্তু তাকে নকৰি পেলাই এছামে মানে কি কৰে একদম মানে লোকৰ কথা নুশুনি পেলাই নিজৰ ল'ৰা ছোৱালীক বিশ্বাস কৰি পেলাই পিছত কি হয় চকু পানী টুকিবলগীয়া হয় আৰু মই উঠি অহা নৱপ্ৰজন্ম যিসকলে এতিয়া ভাবি আছে যে আমি ইয়াতে পঢ়া শুনা কৰিম গুৱাহাটীতে পঢ়া শুনা কৰিম কৰক নিজ ভালে জগত ভাল হয়নে কিন্তু তথাপিও লগ সং চাই ল'ব লাগিব পাখি আহি পেলাই যদি পাখি মেলি এৰি দিয়ে তেন্তে হ'লে সৰ্বনাশ হ'ব বন্ধু বান্ধৱীসকল আপোনালোকে বেয়া নাপাব মই যিখিনি চলি আছে সেইখিনি কথাহে কৈছোঁ সদৌ শেষত আকৌ সেই আমাৰ যিসকল হায়াৰ ছেকেণ্ডেৰী ল'ৰা ছোৱালীৰ ৰিজাল্ট দিছে উত্তীৰ্ণ হৈছে তেওঁলোকলৈ মোৰ ফালৰ পৰা বহু হিয়া ভৰা শুভেচ্ছা জনাই পেলাই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু লগতে কৈছোঁ আপোনালোকে মই এইখিনি কথা কোৱাৰ কাৰণে কিন্তু বেয়া নাপাব দেই আৰু বেয়া পালেও উপায় নাই মই যিটো হয় সেইটোহে কৈছোঁ গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই